নমস্কাৰ বন্ধুসকল, পুনৰবাৰ স্বাগতম জনাইছোঁ প্ৰণবজ্যোতিৰাই ইউটিউব চেনেললৈ। আৰু আজি আকৌ আপোনালোকৰ সন্মুখত নতুন বিষয় এটা আলোচনা কৰিবলৈ ওলাইছোঁ আৰু আপোনালোকে সম্পূৰ্ণকৈ এই ভিডিঅ'টো চাই থাকিব। আজি এই বিষয়টো হৈছে আমাৰ সৰু ল'ৰা ছোৱালীৰ পৰা শিক্ষা গ্ৰহণ কৰা। হয়তো আপোনালোকৰ হাঁহি উঠিব, সৰু ল'ৰা ছোৱালীৰ পৰা শিক্ষা কি কয়? হয়, সঁচাকৈ আমি সৰু ল'ৰা ছোৱালীৰ পৰা শিক্ষা গ্ৰহণ কৰিবলৈ বহুত থাকে। আমি শিক্ষা গ্ৰহণ কৰিব নাজানো, শিক্ষা ল'ব লাগিব সৰু ল'ৰা ছোৱালীৰ পৰা। আমাৰ সমাজখনত যেতিয়া আমি ডাঙৰ হৈ আহোঁ, আমি বহু কথাই শিকি আহোঁ। মা দেউতাৰ পৰা, সমাজখনৰ পৰা বহু কথাই শিকি আহোঁ। যিখিনি শিকি আহোঁ সেইখিনিকে আমি ডাঙৰ হৈ কৰিবলৈ চেষ্টা কৰোঁ আৰু কৰি থাকোঁ। কিন্তু এটা কথা চিন্তা কৰা নহয় যে সেই সমাজখনত কোনটো দিশ ভুল, কোনটো দিশ শুদ্ধ। আমি চিন্তা কৰোঁনে বা আপুনি চিন্তা কৰিছেনে? হয়, এটা কথা ঠিক, আপোনাৰ ল'ৰা বা ছোৱালীজনী খেলিবলৈ গ'ল, খেলোঁতে কাজিয়া কৰিলে, কোনোবা এজনী ছোৱালীয়ে মাৰিলে বা চৰ এটা দিলে, চৰটো দিয়াৰ পিছত তাই আহি আপোনাক লগালে। আপোনাক লগোৱাৰ পিছত আপুনি গৈ সেই মানুহগৰাকী, যিগৰাকী ছোৱালী আছিলে, যিগৰাকী সন্তান আছিলে, তেখেতক আপুনি গালি পাৰিলে, কাজিয়া কৰিলে। চিন্তা কৰিছেনে যে সেই কাজিয়াখন কৰাৰ লগে লগে আপোনালোকৰ গাঁৱৰ মানুহখিনি আপোনাক কি বুলি ভাবিব? ভাল বেয়া নিজে ওলাই পৰিব। মানুহৰ সন্মুখত মুখ উলিয়াব নোৱাৰিব। আপুনি যিখন ঘৰৰ লগত কাজিয়া কৰিছে সেইখন ঘৰত যাবলৈও বাট নাথাকিব। এইটো কাৰণে এই বিষয়টো লৈ আহিছোঁ আপোনালোকৰ আগত আলোচনা কৰিবৰ বাবে। ল'ৰা ছোৱালীবিলাকে কাজিয়া কৰে খুব বেছি 5 মিনিট 10 মিনিট, বেয়া হৈ থাকিব, তাৰপিছত আকৌ মিলি যায়। আকৌ যিজনী ছোৱালীৰ লগত কাজিয়া কৰে বা যিটো ল'ৰাৰ লগত কাজিয়া কৰে সেই ল'ৰাটোৰ লগতে মিলা প্ৰীতিৰে খেলা ধূলা কৰি থাকে। ইয়াৰ পৰা কি বুজিব? আপুনি কি বুজি পাইছে? ইয়াৰ পৰাতো অকণমান হ'লেও মৰম বুজি পাইছে, ভালপোৱা কি বুজি পাইছে? শিকক, ল'ৰা ছোৱালীৰ পৰা যিমান পাৰে শিকক। ল'ৰা ছোৱালীয়ে যিমানেই ডাঙৰ হয়, মাক দেউতাকৰ পৰাও শিকিবলগীয়া বহুত থাকে। মাক দেউতাকে যদি বিপৰীত কাম কৰি থাকে, ল'ৰা ছোৱালীও সেই বিপৰীত দিশতে যায়। আৰু ল'ৰা ছোৱালীয়ে যিমানে প্ৰশ্ন কৰে আপোনালোকে উত্তৰ দিবলৈ চেষ্টা কৰক, যে তাত আপুনি আমনি নোপোৱাকৈ বা তাই মনটো বেয়া নকৰাকৈ আপুনি উত্তৰ দি যাওক। যিমান পাৰে সন্তানক যিমান পাৰে উত্তৰ দিয়ক, প্ৰশ্ন কৰক, নিজকো প্ৰশ্ন কৰক। ল'ৰা ছোৱালীবিলাকে পাৰিছে, আমি কিয় নোৱাৰিম? আমি কিয় মৰম ভালপোৱা ৰাখিব নোৱাৰিম? ৰাখক, শিকক, চাওক। ল'ৰা ছোৱালীক খেলিবলৈ দিয়াৰ মাজত খেলৰ মাজতো কাজিয়া হৈ যায়, খেলৰ মাজতে আকৌ ভাল হৈ যায়। সেইটো কথা আমি উপলব্ধি কৰিছোঁ নকৰোঁ, চিধাই কাজিয়ালৈ লৈ যাওঁ। সৰু ল'ৰা ছোৱালীক যিমান পাৰে শিকাওক আৰু সিহঁতৰ পৰাও শিকক। যিমানে প্ৰশ্ন কৰিব নিজক, আৰু ল'ৰা ছোৱালীয়ে যিমানে প্ৰশ্ন কৰিব সিমানে উত্তৰ দিব, আৰু যিমানে উত্তৰ দিব আপোনাৰ জ্ঞান বাঢ়িব। মৰম কি, ভালপোৱা কি সৰু সৰু ল'ৰা ছোৱালীক শিকাওক। তেতিয়াহে ডাঙৰ হৈ সেই ল'ৰা ছোৱালীবিলাকে ক'ব পাৰিব যে মোৰ মা দেউতাই সকলো মানুহকে মৰম বিলাই ফুৰিছিল। শুনিবলৈ আপোনাৰে মনটো ভাল লাগিব। কাষৰ ঘৰৰ মানুহৰ লগত মিলা প্ৰীতি ভাৱ দেখা পোৱা নাযায় কেঁচুৱা আৰু ল'ৰা ছোৱালীৰ লগতে। যে ছোৱালীজনী গ'ল ঘৰলৈ ফুৰিবলৈ যাব, ফুৰিবলৈ গৈ ঘূৰি আহে, তেতিয়া ঘৰত কয় যে ছোৱালীজনী বা ল'ৰাটোৱে মোক মাৰিলে, এনেকুৱা তেনেকুৱা হ'ল। ল'ৰা ছোৱালীয়ে যেতিয়া সন্তান জন্ম হয়, সেই সন্তানে কেতিয়াও মাক দেউতাকক কেতিয়াবা কাচিতহে বিচাৰে। প্ৰায়ভাগ আইতা বা ককাকৰ সন্মুখতে থাকে। আপুনি হয়তো লক্ষ্য কৰিছে নিজে যে প্ৰায়বিলাক ককাকৰ বা আইতাকৰ মৰম স্নেহত ডাঙৰ হয়।
আইতাক বা ককাক নথকা অৱস্থাত সেই মৰম দেখা পোৱা নাযায়। সেই তেনে ক্ষেত্ৰততো প্ৰায়ভাগ কাষৰ ঘৰৰ মানুহৰ ল'ৰা ছোৱালীৰ লগতে ডাঙৰ দীঘল হয়। আৰু যিমানে খেলা ধূলা কৰে সেই তাৰ পৰা আঁতৰাই আনিব নালাগে, খেলিবলৈ দিওঁ। যিয়ে নেখেলক, বালি খেলক, বালি আমিও খেলিছিলোঁ, আপোনালোকেও খেলিবলৈ দিয়ক, বালিৰ পৰা উঠাই নানিব। যদি বেয়া বস্তু খাইছে তেতিয়াহ'লে উঠাই আনক, একো আপত্তি নাই। যদি বেয়া বস্তু নাই খোৱা তেনেহ'লে আপুনি খেলিবলৈ দিয়ক, যিমান পাৰে খেলিবলৈ দিয়ক, কাজিয়াও কৰিবলৈ দিয়ক, হাঁহিবলৈও দিয়ক, কান্দিবলৈও দিয়ক, সকলো দিয়ক। যিমানে কান্দিবলৈ দিয়ে সিমানে তাই জ্ঞান পাব কিহৰ কাৰণে কান্দিছে। যিমানে হাঁহিবলৈ দিয়ে তাই এটা মনটো সুস্থ হৈ উঠিব। আৰু যিমানে খেলিবলৈ দিয়ে তাই শৰীৰ চৰ্চা হৈ থাকিব, লগতে এটা সুস্থ শৰীৰ যাপন কৰিব। সৰু ল'ৰা ছোৱালীক কেতিয়াও খেলাৰ পৰা, ইখন ঘৰৰ পৰা বা ফুৰিবলৈ যোৱা ঘৰৰ পৰা লৈ আহিব নালাগে। সেই কি হয়, মানুহৰ মিলা প্ৰীতিটো বহুত আচল কথা। যদি মিলা প্ৰীতিটো থাকে ল'ৰা ছোৱালীয়েও সেই শিক্ষাই পায় আৰু সেই শিক্ষাকে মানুহক দিয়ে। কিন্তু ল'ৰা ছোৱালীৰ আগত কোনো কথা আমি খুলি ক'ব নোৱাৰোঁ বা পাতিব নোৱাৰোঁ। ল'ৰা ছোৱালীৰ ইমানেই মাইণ্ডটো চোকা যে ওলোটাই আমাকে প্ৰশ্ন কৰিব। সেই বিষয়ত আমি থতমত খাই যাম আৰু উত্তৰ দিব নোৱাৰিম, কোনেও নোৱাৰিব। আপুনিও থতমত খাইছে কেতিয়াবা যে এনেকুৱা প্ৰশ্ন কৰি দিছে। সৰু সৰু ল'ৰা ছোৱালীবোৰে বহুত ভাল মনেৰে খেলি থাকে, ভাল পাবলৈ শিকে পৃথিৱীখনত। এজোপা গছত যদি ফুল ফুলি থাকে, ফুলপাহ ছিঙি আনি সেই ফুলপাহৰ কি গুণ আছে ল'ৰা ছোৱালীবিলাকে বিশ্লেষণ কৰে। কিন্তু আমি ভাবোঁ যে ফুলপাহ ছিঙিলে ফুল গছজোপা নষ্ট হৈ যাব, কিন্তু ফুলপাহ ছিঙিব নালাগে তাৰ বিষয়ে শিকাওঁ, আমি ঘপককেনে মাৰি দিওঁ। ফুলপাহ যেতিয়া ছিঙি আনে সেই ফুলপাহৰ বিষয়ে শিকাওঁ যে ফুলপাহ দেখাত শুৱনি আৰু বিভিন্ন কথা আহি পৰে। সেই বিষয়বিলাক আপোনালোকে যদি সেই গুণখিনি শিকায়, ল'ৰা ছোৱালীয়ে সেই ফুলপাহ ছিঙিবলৈ নাযায় আৰু সেই ফুলপাহ কিয় ছিঙিব লাগে আনকো শিকায়। আপুনি নিজে প্ৰমাণ কৰি চাব পাৰে। যদি ভালটো কথা শিকায়, ভাল কথাই শিকিব দিব আৰু ভাল কথাই আলোচনা কৰিব। আৰু কোনোবাই যদি ফুল ছিঙিবলৈ আহে, সেই যি ছিঙিবলৈ আহিব তাকো বাধা দিব যে নিছিঙিবা, ফুলপাহ বহুত মূল্যৱান, এবাৰে শিকাই চাওক। তেতিয়া আপুনি উপলব্ধি কৰিব যে ল'ৰা ছোৱালীৰ পৰাও শিকিবলগীয়া বহুত থাকে। আজি যদি এই ভিডিঅ'টো ভাল পালে তেনেহ'লে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰাৰ লগতে তাৰ কাষতে থকা বেল আইকনটো দবাবলৈ নাপাহৰিব। আপোনালোকৰ আগত এনেদৰেই নতুন নতুন ভিডিঅ' লৈ আপোনালোকৰ সন্মুখত আলোচনা কৰিম।